মই এটা কথা কৈ লওঁ, মেডিটেশ্যন শিকাৰ আগতে আমাৰ বহুত কথা থাকে। আমাৰ যি যুগ ধৰক বহুত কথা থাকে, য়ম নিয়ম আসন প্ৰত্যাহাৰ ধাৰণা, এই বস্তুবিলাক থাকে। তো সেইবিলাক বস্তুটো আমি ইমান জলদি হেৰি কৰা বস্তু নহয়। ইয়াতে এটা চিম্পুল আপুনি চাব, চিম্পুল পদ্ধতি, চিম্পুল টেকনিক চাব। আমাৰ চাব হেৰিবিলাক, আমাৰ ডিভটিবিলাক বহুত ইণ্টেলিজেণ্ট বুলি কয়, ভক্তবিলাক বহুত ইণ্টেলিজেণ্ট, বুদ্ধিমান বুলি কয় চাব দেই। এতিয়া আমি যদি, আপুনি যদি চাই, আমি এই জগতখনৰ পৰা আমি পৃথক নহয়, আমি ঈশ্বৰৰ পৰাও পৃথক নহয়। চ' এই গোটেই বস্তুবিলাকত যেতিয়া আমি প্ৰতিটো ক্ষেত্ৰতে যেতিয়া কি হয়, স্মৰণ কৰা হয়, আপুনি এতিয়া যিকোনো ক্ষেত্ৰতে, এতিয়া আমাৰ যিকোনো চাব, যিকোনো এটা গছ এজোপা ছিঙিলে, হেৰি এটা আপোনাৰ গছৰ হেৰি শাকপাত এটা ছিঙিলেও, বা কিবা এটা আপুনি ধৰক আজি মাংসও খাইছে, বা মাংস খাওঁতেও বা হেৰি কৰোঁতেও, এই বস্তুবোৰ যেতিয়া শ্ৰদ্ধাৰে কৰা হয় ন, শ্ৰদ্ধা কৰি সন্মান কৰি কৰা হয়, তেতিয়া কি হয়, প্ৰতিবাৰে স্মৰণ কৰা হয়, প্ৰতিবাৰে স্মৰণ কৰা হয়। আৰু তেতিয়া কি হয়, আমাৰ যিটো ভিতৰৰ যিটো এনাৰ্জিটো ইউনিভাৰ্চৰ যিটো এনাৰ্জিৰ লগত, হাই এনাৰ্জিৰ লগত এলাইন হ'বলৈ ধৰে, পজিটিভ হেৰি এনাৰ্জিটোৰ লগত এলাইন হ'ব ধৰে। প্ৰতিটো বস্তুৱে, আজি ধৰক গছৰ হেৰি পাচলি এটা ছিঙিলো, হেৰি কৰি শ্ৰদ্ধা কৰি হেৰি কৰিলো, বা আজি মাংসও খাইছো, বা কিবা এটা হেৰি খাইছো, তেতিয়াও শ্ৰদ্ধা কৰিলো, বা এনেকে কাৰোবাৰ সেই বস্তুটো যেতিয়া আমি হয়, তেতিয়া প্ৰতিবাৰে আপুনি স্মৰণ কৰিলে, প্ৰতিবাৰে আপুনি গোটেই কথাখিনি স্মৰণ কৰিলে, স্মৰণ কৰাৰ লগে লগে এটা পজিটিভ ভাইব্ৰেশ্যন হ'ল। আৰু সেই পজিটিভ ভাইব্ৰেশ্যনটো আপোনাৰ যিটো ইনাৰ এনাৰ্জিটো ইউনিভাৰ্চৰ যিটো এনাৰ্জিৰ লগত আপোনাৰ এলাইন হ'ব ধৰে। সেইটো মানুহৰ হেবিট হৈ যায়, আৰু হেবিট হৈ যোৱাৰ পৰা পিছত সেইটো কেৰেক্টাৰ হৈ যায়। চাবতে সেই ভক্তবিলাকে আপোনাৰ ধৰক সেইকাৰণে বহুত ইণ্টেলিজেণ্ট বুলি কয়। সেইকাৰণে প্ৰতিটো বস্তুকে স্মৰণ কৰি, ফুল এপাহ ছিঙিলে পূজা কৰিবলৈ, ফুল এপাহ ছিঙিলে, ফুলপাহতো হেৰি কৰোঁতে শ্ৰদ্ধা কৰিলে। সেই বস্তু এটা, সেই বস্তুটো যেতিয়া হেৰি হয়, আমাৰ তেতিয়া কি হয়, যিখিনি য়ম নিয়ম, সেই বস্তুখিনি এটা শ্বৰ্টকাট নিচিনা হৈ যায়। গম পাইছেনে? নিয়মটো এনেতো আমাৰ বহুত মানে কঠিন নিয়ম। আজি বৰ্তমান সময়ত মানুহে ইমানখিনি কৰিব পাৰে নোৱাৰে, সেইটো এটা ডাঙৰ কথা। তাৰমানে বিজি লাইফ আমাৰ এনেই ধৰক আমি ব্ৰাহ্মণ মানুহ হিচাপে মানে আমি ধৰক গোসাঁই যেতিয়া ধুৱাওঁ, আমাৰ মানে গোসাঁই হেৰি আছে, তেতিয়া ধৰক আমি প্ৰথমেই গংগা বাহন বুলি এটা হেৰি আছে, গংগা বাহন কৰি লৈ মানে সেই মন্ত্ৰটোৰে পানী, ইয়াৰ পানীটোৱে গংগা পানী বুলি ভাবি লোৱা হয়। নোযোৱাই গংগা বাহন কৰি আক্ৰমণ কৰি পেলাই শান্তি লোৱা, শান্তি ললে পানী ছটিয়াই পেলাই শৰীৰটো মানে বিশুদ্ধ কৰি লোৱাৰ লেখীয়াকে কৰি লোৱা হয়। স্মৰণ হয়। স্মৰণ হয়। সেই প্ৰক্ৰিয়াটোৰ মাজত সোমাই গলে আচলতে প্ৰকৃততে ভগৱানে কি হৈছে সেইটো নাজানো ধৰক, হেৰি হৈ থাকে আৰু নিজে কিন্তু এটা পবিত্ৰ ভাৱ এটা আহি যায়। আহি যায় স্মৰণ হৈ থাকে, আৰু বস্তু মানে এনাৰ্জি, আৰু এনাৰ্জিটো কানেক্ট হৈ থাকে, আপোনাৰ পজিটিভ এনাৰ্জিটো কানেক্ট হৈ থাকে। এই মই সেইটো নিজে মানে আগতে দেউতাই কৰি থাকে, এতিয়া মই দেউতাৰ অকমান বয়সো হৈ আহিল কাৰণে মই হেৰিটো লৈ লৈছো, দায়িত্বটো। এই গোসাঁই ব্যৱহাৰ পাছত মানে মই বহুত দীঘলকে নকৰো, ধৰক গংগা বাহন কৰিলো, আক্ৰমণ কৰিলো, তাৰপিছতে তাৰপিছত শান্তি ললো, শান্তি লোৱাৰ পিছত আমাৰ গায়ত্ৰী মন্ত্ৰ যিটো আছে, গায়ত্ৰী মন্ত্ৰৰে জপ কৰিলো। গোটেইখিনি সোমাই থাকে। গায়ত্ৰী মন্ত্ৰ জপ কৰি পেলাই, গায়ত্ৰী মন্ত্ৰ উচ্চাৰণ কৰিয়েই তাৰমানে গোসাঁই ধুৱালো। গোসাঁই ধোৱাৰ পাছত মই এনেই এটা অলপ শ্বৰ্টকাটকে মানে ভাবো আৰু ভগৱানক, বহুত আমুক দিয়ক তামুক দিয়ক নাভাবো মই। তাৰমানে এটাই কওঁ যে
মা দেউতা আছে কাৰণে প্ৰথম মা দেউতাৰ স্বাস্থ্য ভালে ৰখাৰ কথাটো প্ৰথম ভাবি লওঁ ধৰক, ভাবি লৈ পেলাই সকলোৰে স্বাস্থ্য ভালে ৰাখক আৰু মোক শুদ্ধ পথেৰে শুদ্ধ ৰাস্তাৰে সঠিক স্থানলৈ লৈ যাওক। সেইটো মইতো সেইটো সেইটো সমৰ্পণ কৰি দিয়াৰ লিখা কৰিছো। সেইটো মইতো নাজানো ধৰক, ধৰক ভগৱানক সমৰ্পণ কৰি দিওঁ আৰু সমৰ্পণ কৰি দি পেলাই এইটো মই বেয়াও নাই বিচৰা আজিলৈকে যে আমুক এটা দিয়ক, কানি এখন দিয়ক, আমুক দিয়ক, এইবোৰ মই বিচাৰো। সেইটো ভক্তিৰ ভিতৰত নপৰে। হা নপৰে নাই সেইটো ভক্তিৰ ভিতৰত নপৰেগৈ। আপুনি যিটো কৰি হয় আছে সেইটো অলৰেডি আপুনি এটা আপোনাৰ পিয়ৰিটি এটা আছে কাৰণে আপুনি সেইটো সমৰ্পণ কৰি আছে। চাৰেণ্ডাৰটো এটা বহুত ডাঙৰ বস্তু। হয়, মই আৰু চাৰেণ্ডাৰ কৰাটোহে কৰি আছো একচুৱেলি। চাৰেণ্ডাৰটোৱে মেইন বস্তু। আৰু চাৰেণ্ডাৰ কৰিলে মানুহ সৰু নহয়। চাৰেণ্ডাৰ কৰিলে সেইটো বহুত লাভ হয় একচুৱেলি। মই সেইবোৰ মই কিবা একোৱেই নাজানো। মই আপোনাৰ লগত জড়িত হৈয়ে শিকিছো। আগতে একো নাজানো। খালি মই নিজৰ মনতে সেইটো ভাৱ আহে যে ভগৱান শক্তিত কোনো সুপ্ৰিম হ'ব নোৱাৰে আৰু তেওঁৰ অবিহনে মানে ভগৱানৰ অবিহনে ভগৱানটো ধৰক যিকোনো এটা ছুপাৰ পাৱাৰ এনাৰ্জি আছেই। সেই ছুপাৰ পাৱাৰ এনাৰ্জি আমাকহে কণ্ট্ৰল কৰি আছে কমপ্লিট। কিন্তু ছুপাৰ পাৱাৰ এনাৰ্জিক মই ভক্তি কৰোঁ আৰু তেওঁক মই চাৰেণ্ডাৰ কৰি দিওঁ। সেইটো বৰ চাৰেণ্ডাৰ ডাঙৰ কৰি দি বস্তু। পেলাই সেইটো চাৰেণ্ডাৰটোৱে মেইন বস্তু। চাৰেণ্ডাৰটোৱে মেইন সেইটো বস্তু। সঠিক হৈছে নে মই নাজানো। চাৰেণ্ডাৰটোৱে মেইন বস্তু। এতিয়া মানুহক মই পটকে চাৰেণ্ডাৰটো বুলি নকওঁ কি কাৰণে মানুহে কৈ দিলে ভয় খাই যায়। কিন্তু হয় চাৰেণ্ডাৰ কৰি দিলে নিজে আপুনি চাৰেণ্ডাৰটোৱে মেইন বস্তু। একচুৱেলি চাৰেণ্ডাৰ কৰিবই লাগিব। চাৰেণ্ডাৰ কৰিবই লাগিব। চাৰেণ্ডাৰ কৰিবই লাগিব। চাৰেণ্ডাৰ কৰিবই লাগিব। তাতকেতো একো বেলেগ হ'ব নাই। বেলেগ উপায় নাই। বেলেগ উপায় নাই। আৰু মানে ভগৱানে ইচ্ছা কৰিলে জীৱনটো আজিৰ ডেটতে মোক চেঞ্জ কৰি দিব পাৰে, ভাললৈ লৈ যাব পাৰে, একেবাৰে বেয়া ফালেও লৈ যাব পাৰে। সেইটোৱে কথা। এটা মুহূৰ্তৰ কাম ধৰক। সেইকাৰণে সেই পাৱাৰটোৰ ওচৰততো তাতকেতো কোনো ওপৰত হ'ব নোৱাৰে। এতিয়া আমি যিখিনি দেখিলো সৰ্বত্ৰ বিৰাজমান, হয় হয় সৰ্বত্ৰ বিৰাজমান। কিন্তু চাৰেণ্ডাৰ কৰাৰ বাহিৰে বেলেগ উপায়ে নাই। উপায় নাই। বেলেগ উপায় নাই। অ বেলেগ উপায় নাই। সেইকাৰণে আৰু মোৰ এনেই নিজৰ মনৰ ভাৱহে, কিবা এটা ধৰক ভগৱানৰ ওচৰত সেৱা ললো। সেৱা লৈ পেলাই মই যদি আমুকটোৰ কাৰণে কৰি দিয়ক বুলি কওঁ, সেই বস্তুটো প্ৰায় ঘোষ দিয়া সমপৰ্যায়ে হৈ যায়গে। সেইটো অৰ্ডাৰ দিয়া নিচিনা হৈ যায়। হয় যে মোক আমুকটো দিবা, মই তেতিয়া আমুকটো দিম। এই কিছুমান মানে আগ কৰে বুলি কয় যে আমাৰ ধৰক এই আমাৰ প্ৰায় সত্যনাৰায়ণ পূজা পাতিবলে মনতে হেৰি কৰে। সত্যনাৰায়ণ পূজা আমুকটো কৰি দিলেহে পূজা ভাগ দিব তাৰমানে। সেই বস্তু ফিলচফিটো মই বিশ্বাস নকৰো। সেইটো আপুনি অলৰেডি এটা ষ্টেজত আছে। আপুনি এডভান্স ষ্টেজত আছে। সেই আপুনি হয় যিটো কৈ আছে সেইটো একচুৱেলি আমাৰ ভুল কিছুমান সিদ্ধান্ত হেৰি কাৰণে মানুহে বুজি নাপায়। মানুহে হয় কাৰণ সেই বস্তুটো অলপ বিজনেছৰ নিচিনা হৈ যায়। বিজনেছৰ নিচিনা আহি যায় একদম। তাৰমানে এনেকুৱাতো দেখিছো, প্ৰকৃততে দেখিছো এনেকুৱা কিছুমান মানুহ। আমাৰ দৃষ্টিতে আছে মন্দিৰ এটা খুলি লৈছে। মানুহজনৰ এনে বেকগ্ৰাউণ্ড কেনেকুৱা আমি জানো। কিন্তু মন্দিৰটো খুলি আমাৰ গোলাঘাটতে আছে দেই। মন্দিৰটো খুলি এতিয়া কিন্তু মন্দিৰটো তেওঁৰ ডাঙৰ ব্যৱসায় গুচি গ'ল। তেওঁ এতিয়া পলিটিকেল পাৱাৰ যিবোৰ মানে ৰিপ্ৰেজেণ্টেটিভ ভাল MLA মিনিষ্টাৰ এইবিলাকো তেওঁ মন্দিৰত যায়। কিন্তু সেইটো এটা কি পাই নাজানো, কিন্তু তেওঁ সেই বস্তুটো কিন্তু ব্যৱসায় একচুৱেলি। আমাৰ পলিটিকেল মানুহবিলাক সাধাৰণতে কেলে যায়, পলিটিকেল মানুহে য'ত বেছি মানুহ থাকে তালৈ পলিটিকেল মানুহ যাবই। এতিয়া ধৰক কোনে কি ভাবি কাম কৰি আছে নাজানো। কোনোবাই হয়তো এতিয়া সেইবিলাক ধৰক আৰ্নিং কৰিছে, আৰ্নিং কিহত কি পাৰপাজত ইউজ কৰিছে, এতিয়া সেইটো মেইন বস্তু হয়। সেইবিলাক যদি অ নিজৰ
নিজৰ লাগজাৰীৰ কাৰণে ইউজ কৰিছে তেতিয়াহ'লে সেইবিলাক দি মানুহ হেপী নহয়। আৰু যদি বেলেগ কিবা ভাল কামত যদি ইউজ কৰিছে তেতিয়াহ'লে বেলেগ কথা, এইটো আমি নাজানো। হয় সেইটো হয় বাৰু, সেইটো তেওঁ কেনেকুৱা প্ৰয়োগ কৰিছে সেইটো মই নাজানো। কিন্তু মন্দিৰটো খোলাৰ পাছত মন্দিৰটো বিখ্যাত হৈ গ'লগে আৰু এতিয়া। আচল মন্দিৰটো হৃদয়ত আছে। হৃদয় হৃদয় হয় হৃদয় মেইন, হৃদয়ত হয় স্থাপন হয় কৰাটোৱে মেইন বস্তু। হয় চাৰেণ্ডাৰ হয় চাৰেণ্ডাৰ কৰি হৃদয় স্থাপন কৰাটো, হৃদয় স্থাপন কৰি চাৰেণ্ডাৰ, সেইটোৱে মেইন বস্তু। হৃদয়ত হয় আৰু যিমান বিলাক মানুহে ধৰক সেই উপলব্ধি কৰিছে চবেই হৃদয়ত উপলব্ধি মেইন চব। ন সেইটো হয় হৃদয়ত স্থাপন কৰাটোৱে মেইন বস্তু। হয় হয় এতিয়া হেৰি আমি হেৰিটো আমি যিদিনাখন কালি এটা মই বেলেগ এটা মেডিটেশ্যন হেৰি বস্তু শিকাম টেকনিক, আজি সেইখিনি নিশিকাওঁ। আজি যিটো হেৰি কৰাটোৱে আমি ৰিপিট কৰোঁ।